কলিয়াবৰত ৰন্ধন গেছৰ চিলিণ্ডাৰ নাটনি আৰু অসম লাইভ 24ত ধাৰাবাহিক বাতৰিৰ পাছতে তৎপৰতা ৰন্ধন গেছৰ কলা বজাৰ ৰোধ কৰিবলৈ পদক্ষেপ লয় প্ৰশাসনে। কলিয়াবৰ সমজিলা প্ৰশাসন যোগান বিভাগৰ ব্যৱস্থা গ্ৰহণ চিলিণ্ডাৰৰ দালালৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে। অসম লাইভ 24ক ধন্যবাদ জ্ঞাপন কৰিছে ইয়াৰ পাছতে ভুক্তভোগী গ্ৰাহকসকলে। আমি আপোনালোকক দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেহেতু ৰন্ধন গেছৰ নাটনি পৰিলক্ষিত হৈছে বহু সময়লৈকে গেছ এজেন্সিসমূহত গৈ এনেধৰণে শাৰী পাতি থাকিবলগীয়া হৈছে গ্ৰাহকসকলে। আৰু এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈছিল অসম লাইভ 24ত আৰু অসম লাইভ 24ত কলিয়াবৰৰ গেছৰ নাটনি ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান দিছে কলিয়াবৰ সমজিলা প্ৰশাসন আৰু যোগান বিভাগে। লগতে অসম লাইভ 24ক ধন্যবাদ জ্ঞাপন কৰিছে ৰাইজে। আৰু এই সন্দৰ্ভত কলিয়াবৰৰ পৰা বিকাশ জ্যোতি বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছো। নিশ্চয়কৈ দীৰ্ঘদিনীয়া যি সমস্যা ৰন্ধন গেছক লৈ সমস্যা দেখিবলৈ পোৱা গৈছিল, আমি দুদিন ধৰি পেলাই এটা গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ পৰা আমি বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ, কিয়নো নিশা প্ৰায় আমি 2:30 বজালৈকে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছে যে প্ৰশাসনীয় বা বিভাগীয় কৰ্তৃপক্ষৰ গা লৰিছে। আৰু এই অসম লাইভৰ বাতৰি প্ৰভাৱত আজি দেখিবলৈ পোৱা গৈছে এই যি লয়েল গেছ এজেঞ্চি আছে আৰু সেই লয়েল গেছ এজেঞ্চিত আহি পেলাই এতিয়া উপস্থিত হৈছেহি যোগান বিভাগৰ লোক আহি পেলাই উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিলে, কিয়নো এই গেছৰ এজেঞ্চি ফালৰ পৰাই একাংশ দালাল চক্ৰই যিসমূহ গ্ৰাহক আছিল আৰু গ্ৰাহকৰ গেছসমূহ তেওঁলোকে পোৱাত লেহেমীয়া কৰিছিল। আৰু এজন লোকে প্ৰায় 10ৰ পৰা 20টালৈকে তেওঁলোকে এই যি চিলিণ্ডাৰ আছিলে চিলিণ্ডাৰ ৰাখি থোৱা পৰিলক্ষিত হৈছিলে। তাৰ ফলত আমি বাতৰি সম্প্ৰচাৰ কৰাৰ ফলতে বাতৰি প্ৰভাৱত এতিয়া দেখিবলৈ পোৱা গৈছে ইয়াতে বিভাগীয় কৰ্তৃপক্ষ আহি পেলাই উপস্থিত হৈছে। দীৰ্ঘদিনীয়া এটা সমস্যা ৰন্ধন গেছক লৈ পেলাই আৰু ওৰে নিশা লাইনত খাৰা হৈ পেলাই শাৰী পতাৰ পাছতো 2-3 দিন 4 দিনলৈকে আপোনালোকে গেছ নাপায়, ভৰ্তি চিলিণ্ডাৰ নাপায়। আৰু আমি অসম লাইভে বাতৰি যিহেতু কৰিছোঁ তাৰ প্ৰভাৱত দেখিবলৈ পোৱা গৈছে আজি বিভাগীয় কৰ্তৃপক্ষ আহি পেলাই ইয়াত উপস্থিত হৈছে। কি ক'ব অনুভৱ কেনেকুৱা? প্ৰথমতে আমি অসম লাইভক ধন্যবাদ দিছোঁ যে এনেকুৱা এটা দীৰ্ঘদিনীয়া আমাৰ সমস্যা এটা যে এনেকৈ ইমান ৰাতি কষ্ট কৰি আপোনালোকে যে উদঘাটন কৰি এটা প্ৰচাৰ কৰিলে আৰু তাৰ কাৰণে এটা সমাধানৰ সূত্ৰ এটা ওলাইছে বাৰু। আজি অফিচাৰ আহিছে, ছাপ্লাই অফিচাৰ। এতিয়া ইয়াত কৰা সমাধানটো এতিয়া আমি বাস্তৱ ক্ষেত্ৰত কেনেকুৱা ৰূপ লয় সেইটোহে আমাৰ ডাঙৰ কথা হ'ব। বাস্তৱ ক্ষেত্ৰত কেনেকৈ এতিয়া মই আজি 2 দিন ধৰি আহিলোঁ, আমি ইমান দূৰৰ পৰা এতিয়া নিজৰ আৰু গেছৰ চিলিণ্ডাৰটোৰ কাৰণেতো এইটো খাপ লৈ থাকিব নোৱাৰোঁ, অন্য কামো থাকে। DSC নম্বৰ অহা আজি এসপ্তাহৰ ওপৰ হ'ল, কিন্তু আমি আহি পাওঁ মানে ৰাতিপুৱা আমি যেতিয়া মৰ্ণিং ৱাকলৈ আহোঁ তেতিয়াই গাড়ী ইয়াত মানুহৰ লাইন দেখি মানে আচৰিত হওঁ যে আমিনো ক'ত গেছ পাম। কিন্তু তথাপিতো এতিয়া আজি অফিচাৰে এটা সমাধান দিছে যে হোম ডেলিভাৰী হ'ব, একেটা ৰেটতেই ল'ব পাৰিব, তেনেকুৱা কিছুমান দিছে। কিন্তু ইয়াতো এটা অভিযোগ উত্থাপন হয় যিহেতু হোম ডেলিভাৰীৰ বাবে কিছুমান বাহন যায় ইয়াৰ এজেঞ্চিৰ পৰা যায়, কিন্তু এক্সট্ৰা এটা তেওঁলোকে ধন লোৱা বুলি এটা অভিযোগ উত্থাপন হৈ আহিছে। সেই বিষয়ে কিবা সুখপত্ৰ পাইছে নেকি? নহয়, সেইটো মই বৰ বিশেষ হেৰি নকওঁ। তেওঁলোকে ৰিচিপ্ট কিন্তু ইয়াৰে দিয়ে আৰু লওঁতে কিবা এটা 10-20 টকা তেওঁলোকৰ গাড়ীখনে গৈ দিয়েগৈ। যেতিয়া লয় সেইটো কোনো আজিলৈকে গ্ৰাহকৰ কমপ্লেইন হোৱা নাই অৱশ্যে, আমি পোৱা নাই বা আমিও নিজে গ্ৰাহক হিচাপে, কাৰণ ইমান দূৰৰ পৰা আমি আহি পেলাই এইটো চিলিণ্ডাৰ ল'ব লাগিল, খৰচ হ'ল, টমটমত আহিব লাগিল, এইবিলাক খৰচ এটা আছে। তেওঁলোকে এইটো ঠিকেই চলাই আছে। যিহেতু এতিয়া অসুবিধা হৈছে, বিশেষ মানে এটা ডাঙৰ ঘটনা হৈছে কি বিভিন্ন জেগাত চেণ্টাৰ জেগাবিলাকত কিছু ব্যক্তিয়ে এজন ব্যক্তিয়ে মানে 15টা 20টাকৈ চিলিণ্ডাৰ ৰাখি দিয়ে, ৰাখি পেলাই সেইবিলাক বহুত অধিক দামত 2,500-3,000 টকাত বেচিছে। গতিকে ইয়াৰ কাৰণে আমাৰ নিচিনা সহজ সৰলবিলাকে নাপাওঁগৈ আৰু। গতিকে আমি এতিয়া এই 5 দিনলৈকে খাপ ল'লোঁ। আজিও আহিলোঁ, আজি আহি পেলাই এটা মস্ত হুলস্থুলীয়া পৰিৱেশৰে সৃষ্টি হ'ল, নাপালোঁ। এতিয়া কাইলৈ পাম বুলি পেলাই কৈছে। এতিয়া আৰু আশাত বন্দী ইফালে চৌকাত। মানে কিহৰ কাৰণে গেছটো নাটনি হৈছে? গেছটোতো পৰ্যাপ্ত পৰিমাণে নহ'লেও কম পৰিমাণে গেছখিনি আহি আছে, কিন্তু একাংশ দালালে যিহেতু আপুনি উত্থাপন কৰিছে যে 10টা 20টা কোনোবাই হয়তো দোকানত ৰাখি পেলাই মজুত কৰি ৰাখে, হাতবোৰত ৰাখে বুলি উত্থাপন হৈছে, হস্পিটেল চাৰিআলিত ৰাখে, কোনো লোকে হস্পিটেল চাৰিআলিত ৰাখে বুলি উত্থাপন হৈছে। তেওঁলোকে এই যি 985 টকাৰ যোনটো মূল্যৰ গেছ 3,000 টকালৈকে তেওঁলোকে কিন্তু ব্লেকত বিক্ৰী কৰে। সেই বস্তুটো দূৰ হ'ব নেকি আপোনাৰ মতে? কি কয়? এইটো যদি এজেঞ্চি যদি সাৱধান হয়, বিশেষ এই ডেলিভাৰী দিবলৈ যোৱা মানুহখিনি যদি সাৱধান হয়, নিশ্চয় তেনেকুৱা নহ'ব। এতিয়া আজি এটা চুক্তি হৈছে যে প্ৰত্যেকখন কাৰ্ডৰ এগেইনষ্টত এটাহে পাব। তেওঁলোকৰ কাৰ্ডত ফটো চাব, ফটো চাই তেওঁলোকৰ ফটোৰ এগেইনষ্টতহে হ'ব বুলি আমি থাকোঁতে তেনেকৈয়ে ছাপ্লাই অফিচাৰে কৈছে। এতিয়া কাইলৈ পৰা তেওঁলোকে এজেঞ্চিয়ে সেইটো মতে চলাব লাগিব, আৰু এজেঞ্চিয়ে এতিয়া DSC নম্বৰটো পালেতো দিবলৈ বাধ্য হয়। গতিকে তেনেকুৱাকৈ আজি অতদিনে চলি আছিল, কোনো কওঁতা নাই। কিন্তু এতিয়া যেতিয়া অভাৱ হৈ গ'ল, অভাৱ হোৱাৰ লগে লগে দামো বেছি ভৰিবলগীয়া হওঁতে মানুহৰ গাত লাগিছে, সেইকাৰণে মানুহৰ কমপ্লেইনলৈ এটা আহিছে। গতিকে ইয়াৰ কাৰণে গেছ এজেঞ্চিয়ে সজাগ হ'ব লাগিব, তাতকৈ অন্য উপায় মানে
বিকল্প নাই আৰু নিশ্চয়কৈ মই এই লোকজনক ধন্যবাদ দিব লাগিব আৰু মহিলা আছে মই সেই অকণমান বাইদেউহঁতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে বাইদেউ গেছ ল'বলৈ আহিছিল নেকি গেছ ল'বলৈ আহিছিল কেতিয়াৰ পৰা আহিছে গেছ ল'বলৈ মই আজিহে আহিছোঁ কিন্তু ইমান দিন পোৱা নাই মানে 2 মাহমান হ'ল গেছ নোপোৱা মানে আহিছিলে 2 মাহৰ আগতো আহিছিলে অহা নাই মানে গাঁৱতে গাড়ী লৈ যায় যে তাৰপিছত পাছবুক জমা আছে আহিছিলে আপোনাৰ আহিছে কিমান দিন হ'ল ডিএসসি নম্বৰ ডিএসসি নম্বৰ অহা যোৱা শনিবাৰে আহিছে যোৱা শনিবাৰ আজি শনিবাৰ হ'ল আপুনি গেছটো পোৱা নাই কিহৰ কাৰণে নাই পোৱা ক'ৰ পৰা আহিছে আপুনি আমি বৰহুলাৰ পৰাই আহিছোঁ বৰহুলাৰ পৰা আহিছিলে আপুনি কিহৰ কাৰণে নাই পোৱা বুলি ভাবে কিহৰ কাৰণে এতিয়া ক'ব নোৱাৰোঁ সেইকাৰণে তাকে ইয়াত খবৰ ল'ব আহিছোঁ কিহৰ কাৰণে গেছটো পোৱা নাই বুলি সেইটো কাৰণে আহিছোঁ আৰু যথেষ্ট অসুবিধা হৈছে গেছটো অসুবিধা হৈ আছে এতিয়া খৰিও নাই খৰি থাকিলেও বেলেগ কথা খৰি খোৱা দিগদাৰ হৈ আছে গেছ পাবলৈও দিগদাৰ যিহেতু প্ৰতিকূল বতৰ আৰু অহৰহ বৰষুণ আহি আছে কলিয়াবৰ বিভিন্ন ঠাইত আৰু তাৰ বাবে হয়তো খৰিৰ নাটনি হৈছে মই অকণমান যে ৰয়েল গেছ ছাৰ্ভিচ আছে মই ৰয়েল গেছ ছাৰ্ভিচৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যিহেতু যোগান বিভাগৰ লোক আহি পেলাই ইয়াত উপস্থিত হৈছেহি আৰু অসম লাইভৰ পৰা আমি বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ কিন্তু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে যোগান বিভাগৰ লোক আহিছে মই বিষয়াৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যোগান বিভাগৰ যিহেতু লোক আছে ছাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান মই বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ দেখিবলৈ পোৱা গৈছিলে কালিও এটা বাতৰি সম্প্ৰচাৰ হৈছিল অসম লাইভত তাৰপিছত এতিয়া আপোনালোক দেখিবলৈ পোৱা গৈছে আজি ৰয়েল গেছ এজেঞ্চিত আহি পেলাই উপস্থিত হৈছে কেনেকুৱা ধৰণৰ সমস্যা সমাধান কৰিব গ্ৰাহকৰ আমি ইতিমধ্যে আপোনালোকৰ যিটো নিউজ কৰিছে সেইটো গম পাই আমাৰ কলিয়াবৰৰ ছাৰে আমাৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰে মোক অৱগত কৰিলে ক'লে ইমাৰ্জেঞ্চি তোমালোক আহা আমি 2জন ইনস্পেক্টৰ আহিলোঁ আমাৰ লগতে ছুপাৰিনটেণ্ডেণ্ট ছাৰ আহিছে আহি পেলাই আমি গুদানত যিখিনি মজুত আছে সেইখিনি চালোঁ ষ্টক যিখিনি আছে সেইখিনি চালোঁ এতিয়া বাকী যিখিনি ৰেজিষ্টাৰ আছে সেইখিনি আমি চাই পেলাই মিলাই আছোঁ তাৰপিছতহে গোটেইখিনি ক'ব পাৰিম কি হয় একাংশ গ্ৰাহকৰ অভিযোগ আছিলে যে এজন মানুহে প্ৰায় 20টাকে মজুত ৰাখে হাটবৰ হস্পিটেল চাৰিআলি জখলাবন্ধা এনেকুৱা ধৰণৰ দোকানসমূহত এতিয়া মজুত ৰাখে য'ত নেকি অধিক মূল্য সেই গেছখিনি যিহেতু হাহাকাৰ পৰিস্থিতি অলপ সৃষ্টি হোৱাৰ বাবে সেই অধিক মূল্যত গেছখিনি বিক্ৰী কৰি আছে এই বিষয়ে কিবা আপোনালোকে বিহিত ব্যৱস্থা ল'ব নেকি একচুৱেলি আমাৰ হোম ডেলিভাৰী দিব লাগে কিন্তু এতিয়া এইটো এজন মানুহে 20খন চিলিণ্ডাৰ কেতিয়াও ল'ব নোৱাৰে যাৰ নামত ধৰক ব্লু বুকখন আছে তেওঁ এজনে এটাহে চিলিণ্ডাৰ পায় আৰু এতিয়া যিটো ক্ৰাইচিছ চলি আছে গেছ চিলিণ্ডাৰৰ সেইটো ডিএছএ এটা নাম্বাৰ আহে সেই নাম্বাৰৰ এগেইনষ্টতহে গেছবিলাক দিয়া হয় এজন মানুহে 20টা 30টা চিলিণ্ডাৰ ল'ব নোৱাৰে সেইটো অবৈধ সেইটো বৈধ নহয় সেইটো এতিয়া যদি আমি ক'ত দেখা পাওঁ নিশ্চয় ব্যৱস্থা ল'ম মানে বিভাগীয় ব্যৱস্থা ল'ম যি ৰয়েল গেছ এজেঞ্চি আছে মই তেওঁৰ কৰ্মচাৰীৰ ওচৰলৈ যাবলৈ অকণমান চেষ্টা কৰিম অকণমান আপুনি সিফালে আহক যে মই দেখিবলৈ পোৱা গৈছে যিহেতু দীৰ্ঘদিনীয়া এটা সমস্যা কিছুদিনৰ পৰা সমস্যা পূৰ্বতে ঠিকেই আছিলে যদিও ইয়াতে দেখিবলৈ পোৱা হয় নিশাৰ ভাগতো লাইন ধৰি পেলাই কিন্তু লোকে গেছটো পোৱা নাযায় যাৰ ফলত এতিয়া এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিলে নিশাৰ ভাগত কেনেকৈ ধৰণে আপোনালোকে সমাধান কৰিব আচলতে অসুবিধাটো ক'ত সন্মুখীন হৈছে অসুবিধা মানে হিচাপতকৈ কম আহি আছে গেছটো সেইকাৰণে অসুবিধাটো হৈ আছে এইটো কালিৰ পৰা আমি এইবিলাক পজিশ্যনত জেগাত গেছ নিদিওঁ ঘৰে ঘৰে পাব লাগিলে কাষ্টমাৰ 2 দিন দেৰি হ'ব আমি ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিম হয় দেখিবলৈ পোৱা যায় এজন গ্ৰাহকে 4টা 5টাকে বেলেগৰ হ'লেও লৈ আহে আপোনালোকে সেই গ্ৰাহকজনৰ যদিহে ফটো দেখায় এনেকুৱা ধৰণৰ কিবা ব্যৱস্থা হাতত ৰাখিছে নেকি য'ত নেকি ডিএছচি নম্বৰতে বহীখনৰ ফটো দেখাব লাগিব বহীখন এই কালিৰ পৰা আমাৰ বহীয়ে মানুহে মিলিলে আৰু ঘৰে ঘৰে দিলেতো এইটো অসুবিধাৰ প্ৰয়োজন নাই ঘৰে ঘৰে দিলে আমাৰ একো অসুবিধা নাই আমি দিম খালি কাষ্টমাৰে 2 দিন দেৰিকৈ পাব কিন্তু চবেই ঘৰতে পাব কিমান মান ইয়াত আপোনালোকৰ কনজিউমাৰ আছে 23,000 হয় নিশ্চয়কৈ ক'ব লাগিব অসম লাইভৰ দৰ্শকসকলক আৰু এই 23,000কে যিহেতু জখলাবন্ধাৰ যি ৰয়েল গেছ এজেঞ্চি 23,000কে ইয়াত কনজিউমাৰ আছে আৰু মাত্ৰ এখন গাড়ী ডেইলি আহে আৰু দৈনিক এখন গাড়ী অহাৰ ফলত তেওঁলোকৰ যথেষ্ট অসুবিধা